নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। কেঁচাখনত আছোঁ। মই কৈছিলোঁ আপোনালোকক যে কেঁচাখন হ'ল এটা কোম্পানী আৰু মালিকৰ নাম আছিল ৰবীন কোঁৱৰ আৰু তেখেতে কোম্পানী এটা খুলিছে আৰু আমবাৰীত তেখেতে এখন দোকান দি দিছে, যিখন দোকানক আপুনিও নিজৰ দোকান বুলি ভাবিব পাৰে। মোৰ দৰে এনেকুৱা যদি কোনোবা মহিলা আছে যাৰ ব্যৱসায় কৰাৰ ইচ্ছা আছে কিন্তু নিজাকে দোকান এখন দি ইমানখিনি ইনভেষ্ট কৰাৰ মানে হয়তো এইটো নাই আৰু মানি দামটো, গতিকে তেখেতসকলৰ কাৰণে এটা সুযোগ যে আপুনি ৩০০ টকা দি জইন হয় এই দোকানখন আপুনি নিজৰ দোকান বুলি ভাবিব পাৰে আৰু ইয়াৰ সকলো সামগ্ৰী মানে কি অসমীয়া গহনা আপুনি বিক্ৰী কৰিব পাৰে। এখেতসকল আহিছে, বাইহাটা চাৰিআলিৰ পৰা। আপোনাৰ নামটো কওক। হেমলতা, কিমান দিন হ'ল কাম কৰা? আজি প্ৰথম জইনিং। আৰু আপোনাৰ কিমান দিন হ'ল? উত্তৰ গুৱাহাটীৰ পৰা আহিছে বন্দনা দাস। বন্দনা দাসৰ ৩ মাহ হ'ল। বন্দনাৰ তলতে জইন কৰিব নেকি? আচ্ছা, তাৰ মানে মই আপোনাক বুজাই দিছো। আপুনি জইন হৈ গ'ল। জইন হৈ যোৱাৰ পিছত আপুনি 10 গৰাকীক জইনিং কৰাব লাগে আৰু তেওঁলোকৰো কাম কিছুমান থাকে যে আপুনি বিজনেছটো কেনেকে আগবঢ়াই নিব পাৰে সেই বিষয়ে ইয়াতে দক্ষ মানে মেনেজাৰ আছে, মেনেজিং ডাইৰেক্টৰ আছে, তেখেতসকলে ধুনীয়াকে বুজাই দিয়ে। আপুনি কথাখিনি ইয়াতে আহিলে ধুনীয়াকে বুজি ল'ব যে আপুনি জইনিং কৰাৰ পিছত আপোনাৰ তলত আপুনি নিযুক্তি দিয়ক। আপুনি ইয়াৰ বস্তুখিনি আপুনি আজিকালি মোবাইলৰ ইমান ধুনীয়া যুগ এটা, স্মাৰ্টফোনৰ আপুনি ষ্টেটাছত ৰাখক, আপুনি ফেচবুকত শ্বেয়াৰ কৰক, হোৱাটছএপত শ্বেয়াৰ কৰক ফটোবিলাক আৰু তেনেকে আপুনি ব্যৱসায়টো আগবঢ়াই লৈ যাওক। আৰু এখেত ৰিহাবাৰীৰ পৰা আহিছে। চব এখেতৰ বহুতখিনি মানে খুব কম সময়তে বহুত আগবাঢ়ি গৈছে। এখেত আহিছে ভেটাপাৰাৰ পৰা, তাৰপিছত এয়া ভেটাপাৰাৰ পৰা আহিছে আৰু ক'ৰ পৰা আহিলে আপুনি? গোৱালপাৰাৰ পৰা আহিছে। চব তেখেতো জইন হ'ব। এনেকে আগবাঢ়িব। আপুনি এটা কাম কৰি, ধৰক আপুনি এটা কাম কৰিছে, সেই কামটোৰ লগত আপুনি আৰু এজনক আগবঢ়াই দিব পাৰিছে। ডাঙৰ কথা সেইটো। চাকৰিটো বহুতে কৰে, ব্যৱসায়ো বহুতে কৰে, কিন্তু এটা ব্যৱসায়ত আপুনি জইন হৈ লৈ তাৰ লগত আৰু দুজনক আপুনি জইন কৰাই আগবঢ়াই নিব পৰাটো বহুত ডাঙৰ কথা। আজিৰ মানে সামাজিক মাধ্যমটো তেনেকুৱা এটা খুব সুবিধাজনক এটা কথা। চাওক ইমান ধুনীয়া এই দোকানখন, চাওক ইমান ধুনীয়া বস্তু। এখেতসকলেও জইনিং হৈছে। চাওক আপোনাৰ কিমান দিন হ'ল? আপোনাৰ কিমান দিন হ'ল? 2 মাহ হৈছে না? 2 মাহ হৈ আপুনি এতিয়া মানে তলৰ জইন দিয়া হৈ গ'ল। আপোনাৰ নামটো কি আছে? বন্তি বৰা। নৰ্থ গুৱাহাটী। এখেতৰ নৰ্থ গুৱাহাটী, নুনমাটি। আচ্ছা, চব নৰ্থ গুৱাহাটীৰ মানুহে নুনমাটিৰ মানুহজনীক তেওঁৰ তলত জইন কৰাইছে। সেইটোৱে ডাঙৰ কথা। তেনেকে আজিৰ যুগটো হৈছে খুব মানে ফাষ্ট আগবাঢ়ি যোৱা আৰু এইটো আগবাঢ়ি যোৱাৰ কাৰণে সুযোগ এটা আপোনালোকক দিছে ৰবীন কোঁৱৰে। সুযোগটো আপোনালোকে ল'ব জানিব লাগিব। কথাটো সেইটো। আপুনি কেনেকে আগবাঢ়ি যাব, কেনেকে আপুনি মানুহক, ইয়াত ইচ্ছাকৃত মানুহ বহুত আছে যিয়ে হয়তো ব্যৱসায় এটা কৰিব বিচাৰে কিন্তু তেওঁ সুবিধা পোৱা নাই। তেনেকুৱা বহুত মানুহ আছে আৰু তেনেকুৱা মানুহক বিচাৰি আপুনি জইন কৰাব লাগিব। জইন কৰাই তেওঁলোকক আপুনি বস্তুখিনি শিকাই দিব লাগিব। কথাখিনি সিমানেই। চব কিমান বস্তু আছে ইয়াতে। আৰু আজিকালি সকলোৱে অসমীয়া গহনাৰ ছেট এটা ক্ৰয় কৰে। অসমীয়া বিয়া এখনত, অনুষ্ঠান এটাত অসমীয়া গহনাৰ ছেট এটা সকলোৱে ক্ৰয় কৰে। সেই বস্তুটো যেনিবা আপুনি এইখন দোকানৰ পৰা নি বিক্ৰী কৰালে গ্ৰাহক এজন আপুনি বিচাৰিব লাগে আৰু কথাটো আৰু তেনেকুৱা। গতিকে যদি জইন হ'ব খোজে, কাম কৰিব খোজে, তেতিয়াহ'লে 3613559009 মোৰ হোৱাটছআপ নম্বৰ হয়। আপুনি মোকো হোৱাটছআপ কৰিব পাৰে। মই আপোনালোকক লৈ আহিম, দেখাই দিম। কথাবিলাক আপোনালোকে নিশ্চয় কৰি চাই যাব। আজি কিমান মানুহ আহিছে, চব ভৰ্তি হৈ গৈছে দোকান। তেনেকুৱা আৰু ভাল লগা কথাৰে আৰু দুজন মানুহ একেলগে লগ পোৱাৰ পিছত আপুনি ইজনে সিজনে মনৰ কথা বিনিময় কৰিলে কেনেকে এজনে আগবাঢ়ি গ'ল, আনজনক আগবাঢ়ি যোৱাত এজনে কেনেকে
সহায় কৰিলে এই গোটেই কথাখিনি ইয়াত আহিলেহে আপুনি অনুভৱ কৰিব পাৰিব। খুব কম দিনৰ ভিতৰতে বহুতে আগবাঢ়ি গৈছে, বহুতে হয়তো আগুৱাব পৰা নাই, সেয়া তেওঁলোকৰ নিজৰ নিজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিছে। আপুনি যদি ইচ্ছা আগ্ৰহী, আপোনাৰ যদি দক্ষতা আছে বুলি আপুনি নিজৰ ভিতৰতে ভাবিছে, তেতিয়াহ'লে আগবাঢ়ক, কামত লাগক। থেংক ইউ।